ওপৰ ডুমডুমিয়া গাঁও পঞ্চায়তৰ নৱগঠিত পঞ্চায়ত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু আদৰণি সভা সম্পন্ন। নগাঁও জিলাৰ ঢিং সমষ্টিৰ অন্তৰ্গত ওপৰ ডুমডুমিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু আদৰণি সভাখন আজি পঞ্চায়ত কাৰ্যালয়তে অনুষ্ঠিত হৈ যায়। বিশিষ্ট ব্যক্তি মেগেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যভাৰ গ্ৰহণ আৰু আদৰণি সভাখনত নৱনিৰ্বাচিত সভানেত্ৰী পূজা দাস, উপসভানেত্ৰী মুকচিনা সিদ্দিকা, আঞ্চলিক সদস্য শিৱপ্ৰসাদ গোস্বামীকে প্ৰমুখ্য কৰি সকলো ৱাৰ্ড সদস্যসকলক ফুলাম গামোচা, ডায়েৰী আৰু কলমেৰে আদৰণি জনোৱা হয়। দিনৰ 12 বজাত আৰম্ভ হোৱা এই আদৰণি সভাখনত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি নৱনিৰ্বাচিত সভানেত্ৰী, উপসভানেত্ৰী, আঞ্চলিক সদস্য আৰু ৱাৰ্ড সদস্যসকলক দিহা পৰামৰ্শ দিয়াৰ লগতে চৰকাৰী আঁচনিসমূহ সঠিক ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। নগাঁৱৰ পৰা মুজাম্মেল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি এই প্ৰথম দিনৰ কাৰ্যালয়ৰ যিখন সভা তাত উপস্থিত থাকি নিজকে বৰ ধন্য মানিছোঁ। এটা কাৰণ ইয়াৰ আগত বহুত পঞ্চায়ত হৈছে আৰু বহুত মিটিঙো হৈছে, আমি সেইবিলাকত কোনোদিন যোগদানেই কৰি নাপালোঁ। অৱশ্যে এটা কথা, এইখিনিতে মোৰ চাকৰি জীৱনৰো কথা আছিল, গতিকে মই বৰ সংযোগ হ'ব পৰা নাছিলোঁ প্ৰত্যক্ষভাৱে, আৰু এতিয়া চাকৰিৰ পৰা ৰিটায়াৰ হৈ এইবাৰ মই কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছোঁ, ৰাইজৰ মৰম পাইছোঁ। গতিকে এতিয়া এই মৰমক আমিতো নেওচিব নোৱাৰোঁ। গতিকে আমি যিমানখিনি পাৰোঁ, আমি চৰকাৰী সাহায্যপ্ৰাপ্ত হিচাপে আমি যিমানখিনি মানুহৰ মাজত সোমাব পাৰোঁ আৰু যেনেধৰণে আমি কাম কৰিব লাগে ঠিক তেনেধৰণে আমি কাম কৰি যোৱাৰ এক প্ৰয়াস আমি মনত ৰাখিছোঁ। গতিকে মই সকলোৰে পৰা মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত এই ৫টা বছৰ আমি ৰাইজৰ মাজত সোমাই ৰাইজক কিছু সকাহ দিব পাৰোঁ, উন্নয়নৰ দিশত আমি আগুৱাই লৈ যাব পাৰোঁ। এইটোৱে আমাৰ একমাত্ৰ লক্ষ্য। নৱনিৰ্বাচিত প্ৰাৰ্থী, এতিয়ালৈকে আমি ভিতৰ চৰাটোত কি হৈ আছে আমি একো গমেই পোৱা নাই। তথাপি আমাৰ যাত্ৰাপথত আমি যাতে সুন্দৰকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি অহোৰাত্ৰি প্ৰচেষ্টা চলাই আছোঁ। আৰু বেলেগ যিখিনি ৱাৰ্ড আছে গোটেইখিনি ৱাৰ্ডৰ সদস্যসকলক মই ক'ব খুজিছোঁ, আপোনালোকে নিজৰ ৱাৰ্ডৰ সদস্যসকলে নিজৰ ৰাইজক মানে ভালকৈ চাই তেওঁলোকৰ কি সুবিধা অসুবিধা আছে আপোনালোকে সেইখিনি পূৰণ কৰিব। আৰু ৰাইজকো মই অনুৰোধ কৰিছোঁ আপোনালোকে ৱাৰ্ড সদস্যক গুৰুত্ব দিব, তেওঁলোকে যাতে নিজৰ কামখিনি কৰি যাব পাৰে। মুকচিনা সিদ্দিকা, মই ওপৰ ডুমডুমিয়া গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ সদস্য হোৱাৰ লগতে বৰ্তমান মই ওপৰ ডুমডুমিয়া গাঁও পঞ্চায়তৰ উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছোঁ। পোনপ্ৰথমতে মই আপোনালোক সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে মই মোৰ নিজৰ দায়িত্বখিনি নিয়াৰিকৈ চলাই যাব পাৰোঁ আৰু পঞ্চায়তৰ কাম কাজবিলাক সুকলমে সম্পাদন কৰিব পাৰোঁ। সঁচাকে আজিৰ এই পবিত্ৰ দিনটোত আপোনালোকৰ সন্মুখত উপস্থিত হৈ মই অতি গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ পৰা এই পঞ্চায়তখনে এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছে। আজিৰ দিনটোৰ জৰিয়তে আমি সকলোৰে মাজত একতা, সহযোগিতা আৰু উন্নয়নৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ হৈ আগবঢ়াৰ সুযোগ পাইছোঁ। আমি জানো যে পঞ্চায়তখন হৈছে আমাৰ গাঁৱৰ উন্নতিৰ প্ৰতীক। গতিকে আমাৰ গাঁও পঞ্চায়তখনক আমি উন্নতিৰ দিশত আগবঢ়াই লৈ যাব হ'লে আমি ইয়াত সকলোৱে একেলগে মিলিজুলি একত্ৰিত হ'ব লাগিব আৰু গাঁৱৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সকলোৱে সহায় আৰু সহযোগিতাৰ ভিত্তিত সমাধান কৰিব লাগিব। ভাল লাগিছে, কাৰণ এইখিনি তেওঁলোকে মাতি আনি মোক যিখিনি সন্মান দিছে তাৰ বাবে মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজিৰ পৰা মানে এইখিনিকে দায়িত্ব হিচাপে লৈ পঞ্চায়তৰ যিখিনি কাৰ্য আছে, আমাৰ পঞ্চায়তখন কেনেকৈ ভালকৈ গঠন কৰিব লাগিব, চবেই আমি মিলি নৱনিৰ্বাচিত আৰু সদস্যসকল আছে, আমাৰ আঞ্চলিক পদৰ সদস্য ছাৰ আছে, আমি গোটেইখিনি একেলগে এটা ফেমিলিৰ নিচিনা হৈ গোটেই পঞ্চায়তৰ কৰ্মখিনি কৰি যাব লাগিব। আৰু সেইখিনি কৰি আমি এনেকৈ এটা পঞ্চায়ত গঠন কৰিব লাগিব যাতে আমাৰ অসমৰ ভিতৰত এটা জাকতজিলিকা পঞ্চায়ত হয়, দুৰ্নীতিমুক্ত এখন শক্তিশালী পঞ্চায়ত হয়। তাৰ বাবে আমি চবেই একেলগে কৰ্ম কৰি যাব লাগিব। আৰু এইখিনিয়ে কেনেকৈ আমাৰ যিবিলাক ৰাস্তা ঘাট উন্নতি কৰিব লাগিব, যিখিনি ৰাইজৰ আৰু অসুবিধাবিলাক আছে সেইবিলাক চাই আমি গোটেইখিনি যাতে পূৰণ কৰিব পাৰোঁ।